হয়, লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যি যান বাহনৰ নীতি নিয়ম নমনা বাইকৰ বিৰুদ্ধে যিসকলৰ লাইচেঞ্চ নাই, যিসকলৰ পলিউশ্যন নাই বা বিভিন্ন ধৰণৰ কাগজ পাতি নাই, যি নথি পত্ৰ লাগে বাইকৰ। আৰু মই সম্পূৰ্ণ দৃশ্য দেখুৱাইছোঁ। মই বৰ্তমান চাউলধোৱা আৰক্ষী চকীৰ সন্মুখত উপস্থিত আছোঁ আৰু এনেধৰণেই যি চাউলধোৱা আৰক্ষীয়ে দেখিছে যে অভিযান অব্যাহত ৰাখিছে। কেলৈ হেলমেট পিন্ধা নাই ভাইটি? হেলমেট নাই, ড্ৰাইভিঙো নাই। ড্ৰাইভিঙো নাই, হেলমেটো নাই, কিয়? নাই, ফাইনটো কাটি লওঁ। কিয় নাই ভাইটি? ক'ৰপৰা আহিছা? কেলৈ হেলমেট পিন্ধা নাই? ইমান দিনৰ পৰা হৈ আছে, লাইচেঞ্চো নাই, এনেকৈ চলোৱাটো বেয়া কথা নহয়। হেলমেট আৰু লাইচেঞ্চ লাগে। এতিয়া একো নহয়, যদি এক্সিডেণ্ট হৈ যায় কেনেবাকৈ তোমালোকৰ দিগদাৰ আছে। নিজৰ ছেফটি এইটো দেই, পুলিচে চেকিং কৰাটো ডাঙৰ কথা নহয়, এইটো নিজৰ লাইচেঞ্চ। বাইক নোলোৱা আগত লাইচেঞ্চ বনাব লাগে। গাড়ী নলওঁতে বনাব লাগে। অঁ, আজিকালি অনলাইন কৰি দিলে পাই যায়, তোমালোকে বনাই ল'বা। এতিয়া ফাইনটো কাটিব লাগিব নহয় জানো? সেইটো লাইচেঞ্চো নাই, হেলমেটো নাই। অঁ, লাইচেঞ্চটো কাটি আহক, ফাইনটো কাটিব লাগিব তোমালোকে। ফাইন কাটি আছে। এই আপোনাৰ লাইচেঞ্চ নাই, হেলমেট নাই। লাইচেঞ্চো নাই, হেলমেটো নাই। এতিয়া আমাক পইচা অকণমান দৰকাৰ। কিমান ফাইন কাটিব লাগিব দাদা? ক'ব ক'বা আহিছে, ক'বা। ইমান দামী বাইকখন চলালেই নহ'ব। হ'লেও লাগিব, বিয়ালি কিনাৰতে হ'লেও লাগিবই। অঁ, কিমান ফাইন হ'ব? লাইচেঞ্চটো 5,000। অঁ, তোমাৰ লাইচেঞ্চৰ 5,000, এতিয়া হেলমেটৰ 1,000, 6,000 টকা নিয়মমতে ফাইন হয়। গম পাইছেনে? অঁ, এতিয়া দেখুৱাই আছোঁ চাউলধোৱা আৰক্ষীয়ে ইতিমধ্যে প্ৰত্যেক দিনাই ইয়াতে অভিযান চলাই আছে। যি হেলমেট নথকাই হওক, লাইচেঞ্চ নথকাই হওক বা গাড়ীৰ কাগজ পত্ৰ নথকা হওক, কিন্তু বহুতো ইতিমধ্যে যি যান বাহনৰ গৰাকীয়ে যথেষ্ট তেওঁলোকে হুঁচিয়াৰ হৈছে যদিও কিন্তু একাংশ তেওঁলোকে সজাগ হোৱা নাই। ইতিমধ্যে চাউলধোৱাত প্ৰায় 80% পৰা 70% লোকেই জানিছে তেওঁলোকে যে ইয়াত হেলমেট পিন্ধিব লাগে বা চাউলধোৱা আৰক্ষীৰ বাবে চাউলধোৱা আৰক্ষীয়ে খুব প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি আছে। ৰাইজৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হয়, তথাপিও এই অসুবিধাটো আচলতে ৰাইজৰ ভালৰ কাৰণে হয় বুলি আমি ক'ব লাগিব। কাৰণ চাউলধোৱা আৰক্ষীৰ যি ক্ৰমশঃ যি একাধিক্ৰমে যি অভিযান চলাই আছে, লখিমপুৰ জিলাৰ ভিতৰত চাউলধোৱা আৰক্ষীয়ে সৰ্বাধিক এনেধৰণৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে কিছুমানে যদি হেলমেট পিন্ধে তেওঁলোকৰ লাইচেঞ্চ নাথাকে, কিছুমানৰ লাইচেঞ্চ থাকে আকৌ হেলমেট নিপিন্ধে, কিছুমানৰ ইঞ্চুৰেঞ্চ নাই, কিছুমানৰ আকৌ পলিউশ্যন নাই, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। আৰু চাউলধোৱা আৰক্ষীৰ তৎপৰতাত বহুতো এই যি যান বাহন নিয়ম নমনাসকলে যান বাহন নিয়ম মানিবলৈ তেওঁলোকে বাধ্য হৈছে বা তেওঁলোকে আৰক্ষীক সহায় সহযোগ কৰি আহিছে। ইতিমধ্যে মাহেকত প্ৰায় কেইবা লাখ টকাই কিজানি চাউলধোৱা আৰক্ষীয়ে কিজানি চৰকাৰৰ ঘৰত জমা দি আহিছে। আৰু ৰাইজৰ কিছুমানে অসুবিধা আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ যে বহুতে বেয়া কমেণ্ট দিয়া পৰিলক্ষিত হয়, কিন্তু তেনেকুৱা নহয়। আৰক্ষীয়ে নিজৰ দায়িত্ব পালন কৰিছে। সকলোৱে যান বাহন নিয়ম মানি চলাটো খুবেই প্ৰয়োজন। আৰু মই দেখুৱাই আছোঁ এই চাউলধোৱা আৰক্ষীৰ সন্মুখভাগত তেওঁলোকে অভিযান চলাই আছে।